একাপ চাহ সেয়াও 10 টকাত আৰু এখন বিমানবন্দৰত। কথাটো ভাবি বা শুনি আচৰিত নালাগেনে? অৱশ্যে কেইদিনমান পূৰ্বে 10 টকীয়া একাপ চাহ বিমানবন্দৰত উপলব্ধ হ'ব পাৰে নে নোৱাৰে তাক লৈ অসমত এটা বিতৰ্ক চলি গৈছে। আৰু আজি এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত খুব বেছি ভাইৰেল হৈছে। সেইটো হৈছে যে MP ৰাঘৱ চাদ্দাই মুম্বাই এয়াৰপৰ্টত গৈ একাপ 10 টকীয়া চাহ খাইছে আৰু তেওঁ পে'মেণ্ট কৰাৰ পৰা চাহ কাপ খোৱালৈকে গোটেইখিনি দেখুৱাইছে যে 10 টকাত এখন এয়াৰপৰ্টত একাপ চাহ খাব পাৰি। 10 रुपए का चाय। গতিকে এই বিষয়টোক লৈ বিভিন্নজনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে যে কেনেকৈ ইমান ৰেণ্ট তেওঁলোকে ইয়াৰ পৰা মেনেজ কৰে বা কাৰণ এখন এয়াৰপৰ্টত এখন দোকান দিবৰ কাৰণে হ'লে যথেষ্টখিনি তেওঁলোকৰ তাত ভাড়াৰ কথা থাকিব, মেইনটেনেন্সৰ কথা থাকিব। গতিকে কেনেকৈ সম্ভৱ চাওকচোন এই ভিডিঅ'টো। 10 रुपए का पेमेंट 10 रुपए का पेमेंट किया और बढ़िया से चाय मिलने वाला है। 10 रुपए का चाय। थैंक यू। এই ভিডিঅ'টো হৈছে মহাৰাজ ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট মুম্বাইৰ আৰু ৰাঘৱ চাদ্দাই যিখন কেফেত চাহকাপ খাইছে সেই কেফেখনৰ নাম হৈছে উড়ান যাত্ৰী কেফে। উড়ান যাত্ৰী কেফে হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা প্ৰজেক্ট বা ইনিচিয়েটিভ যিটোৰ দ্বাৰা সাধাৰণ গ্ৰাহক বা সাধাৰণ যাত্ৰীসকল যথেষ্ট লাভান্বিত হয়। যিসকলে বিমানেৰে যাত্ৰা কৰে তেওঁলোকে অন্ততঃ এয়াৰপৰ্টত বহি থকাৰ সময়ত 10 টকাত এটা পানী বটল ক্ৰয় কৰিব পাৰে, 10 টকাত একাপ চাহ খাব পাৰে, 20 টকাত এটা চিঙৰা খাব পাৰে। কাৰণ এই বিষয়টোক লৈ পূৰ্বতেও বহুতবাৰ চৰ্চা হৈছে যে সাধাৰণ এগৰাকী যাত্ৰীয়ে এয়াৰপৰ্টত একাপ চাহ খোৱাৰ কাৰণে কিয় চিন্তা কৰিবলগীয়া হয়, পানী বটল এটা ক্ৰয় কৰাৰ কাৰণে কিয় চিন্তা কৰিবলগীয়া হয়। গতিকে কেন্দ্ৰীয় চৰকাৰৰ চিভিল এভিয়েশ্যন ডিপাৰ্টমেণ্টৰ এই যিটো ইনিচিয়েটিভ ইয়াৰ দ্বাৰা নিশ্চয়কৈ সাধাৰণ যাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বা উপকৃত হৈছেও।